নমস্কাৰ, মই ৰাজীৱে কৈ আছোঁ। আমাৰ তেজপুৰত শ্বেখ আশ্ৰাফুল ইছলাম উপস্থিত আছে। তেজপুৰ বাটামাৰীত বানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছে মুখ্যমন্ত্ৰী তাত আমাৰ আশ্ৰাফুল উপস্থিত আছে। তাত আশ্ৰাফুল সবিশেষ জনাব আমাৰ আশ্ৰাফুলে তাৰ পৰা বাটামাৰীৰ পৰা। মই য'ত উপস্থিত আছোঁ তেজপুৰ বাটামাৰী ৱাৰ্ড মেম্বাৰ মাৰফত আলীৰ ঘৰৰ আগত। এই আমাৰ মাৰফত আলী তেওঁৰ ঘৰৰ সন্মুখত বানাক্ৰান্তে বহুত ক্ষতিগ্ৰস্ত কৰিছে। এই আমাৰ ৱাৰ্ড মেম্বাৰ, আপোনালোকৰ গাঁৱত কেনেকুৱা পানীৰ পৰিস্থিতি কেনেকুৱা চলিছে? আপোনালোকক ধন্যবাদ দিলোঁ। আজি আপোনালোকে আমাৰ এইখন গাঁৱত আহিছে যে আপোনালোকৰ চেনেলক আমি ধন্যবাদ দিছোঁ। আজিলৈকে চৰকাৰী বিভাগীয় এতিয়ালৈকে আহি আমাৰ ইয়াত পোৱা নাই। মানুহ বহুত ক্ষতিগ্ৰস্ত হৈছে, ঘৰ দুৱাৰ ভাঙিছে, ক্ষতিপূৰণ হৈছে। মানুহে এতিয়া খাবলৈ বহুত প্ৰব্লেম হৈছে। ঘৰৰ চৌকাত পানী, মানুহৰ চাউল দালি নাই। হয়, এতিয়ালৈকে বিজেপি চৰকাৰে কিবা সাহায্য আপোনালোকক প্ৰদান কৰিছে কি নাই? এতিয়া আমি ৰাইজে পৰিৱৰ্তন ছবি বিচাৰিছোঁ। গতিকে এই কি পৰিৱৰ্তন হৈছে ন? এয়া আমাৰ এতিয়া পৰিৱৰ্তন। এতিয়ালৈকে চৰকাৰী বিভাগৰ আমি মানুহ এতিয়ালৈকে ইয়াত উপস্থিত পোৱা নাই। হয় হয়, আপোনালোকে বহুত আশাৰে বিজেপি চৰকাৰক ভোট দিছে, ভোট দিয়াৰ পিছত এতিয়ালৈকে আপোনালোকে একো পোৱা নাই ন? এতিয়াও আশা আমি কৰি আছোঁ। হয় হয়, ইয়াত বহুত আপোনালোকৰ যে পানী চানী আহিছে, আপোনালোকৰ বহুত ক্ষতি চতি হৈছে, বহুত ক্ষতি হৈছে। আপোনালোকে মাছ মাৰি আছে এতিয়া যাব নোৱাৰোঁ। হয়, চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই একো ন? আচ্ছা আচ্ছা, ঠিক আছে। আমি চৰকাৰক অৱগত কৰাম যে এই বানাক্ৰান্ত তেজপুৰ বাটামাৰীত যি অৱস্থা হৈছে তাৰ বিষয়ে আমি চৰকাৰক অৱগত কৰাম। ঠিক আছে, আপোনালোকে নিশ্চয় চিন্তা নকৰাৰ একো বিষয় নহয়। ঠিক আছে। এই চাওক, এই গৰু চৰু লৈ মানুহৰ যি অসুবিধাৰ সন্মুখীন হৈছে, নিজ দেৱৰ মানুহ পৰ্যন্ত পানীত যাবলগীয়া হৈছে। কওকচোন আপোনাৰ কি অসুবিধা হৈছে? আশ্ৰাফুল, ইয়াত বহুতো মাইকী মানুহ দেখা গৈছে, সিহঁতৰ পৰা কিবা এটা পাইছে লওক আপুনি। হয়, এই বহুত মানুহ পানীৰ কবলত পৰিব লগা হৈছে। সেইকাৰণে মই বাইদেউৰ পৰা জানিব বিচাৰিছো যে তেখেতৰ কি অসুবিধা হৈছে? বহুত কষ্ট, ছাগলী বহুত পানীত আছে ন? আচ্ছা, ঠিক আছে, চৰকাৰে বিশেষ ব্যৱস্থা ল'ব, আপুনি চিন্তা কৰিব নালাগে। বহুত অসুবিধা হৈছে, পানী আহিছে, ঘৰত পানী পুৰা সোমাই গৈছে। ঠিক আছে, গম পাইছো বাৰু। থকা অসুবিধা এতিয়া আপুনি ইয়াত ঘৰ বনাবলৈ প্ৰস্তুতি লগাইছে ন? থাকিবৰ কাৰণে ন? এতিয়া পানী বা কেইদিন থাকে কেইদিন নাথাকে এইটোতো আমি ক'ব নোৱাৰো। ঘৰ চৰটো বনাবই লাগিব, থাকিব লাগিব। আচ্ছা, কওকচোন বাৰু, আপোনালোকে চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আহিছে নেকি আপোনালোকৰ খবৰ পাতি ল'বলৈ? কোনো মানুহ দেখা নাই। অহা নাই এতিয়ালৈকে? আচ্ছা, ঠিক আছে। বহুত আশাৰে দিছিলে বিজেপি চৰকাৰৰ ভোটটো, একো পোৱা নাই আপোনালোকে এতিয়ালৈকে? কোনো মানুহ এতিয়ালৈকে অহা নাই আপোনালোক চাবৰ কাৰণে? হয়, দৰ্শকে চাই আছে যে আমাৰ সাংবাদিক শ্বেখ আশ্ৰাফুল ইছলাম অন্য এক জেগাত গৈ উপস্থিত হৈছে। তেজপুৰত অন্য এক জেগাত বান পৰিস্থিতি, বহুতো বানৰ কবলত মানুহ আবদ্ধ হৈ আছে। শ্বেখ আশ্ৰাফুল হুছেইনে তাৰ পৰা সবিশেষ তথ্য জনাব। শ্বেখ আশ্ৰাফুল। হয় ৰাজীৱ, মই য'ত উপস্থিত এখন 4 লাইনৰ কাষত এখন ৰাস্তাৰ কিনাৰত এই যি ধৰণে পানী ভয়াৱহ পৰিস্থিতি কৰিছে, বহুত ধৰণৰ ক্ষয় ক্ষতি কৰিছে মানুহক। গতিকে মই এখন ভোৰেৰে, নাওতো পোৱাই নাযায় ইয়াত, ভোৰেৰে আহি মই ইয়াত উপস্থিত হৈছোঁ। এই ভোৰৰ ওপৰত আছোঁ, বহুত বিশেষ কষ্টৰে আহিছোঁ তাত বানৰ পৰিস্থিতি বুজ ল'বলৈ। গতিকে আমাৰ দৰ্শকসকলে চাব পাৰিছে বিশেষ। হয় আশ্ৰাফুল, আপুনি ইতিমধ্যে তেজপুৰৰ আন এটা জেগাত যাব বুলি আপুনি আমাৰ তাত খবৰ পঠিয়াইছিলে। আশ্ৰাফুল, আপুনি ঠিক আছে, মই বিশেষকৈ সকলো জেগাৰ খবৰ পাতি মই ইতিমধ্যে আপোনালোকৰ হাতত কালেক্ট কৰি দিম, ৰাইজক অৱগত কৰাই দিম। গতিকে এইখিনি কৈ আমি ইয়াৰ পৰা বিৰতি ল'ম। এয়া আছিলে আমাৰ শ্বেখ আশ্ৰাফুল হুছেইনৰ মন্তব্য। তেজপুৰৰ পৰা আমাৰ বহুতো খবৰ প্ৰচাৰ কৰিছে শ্বেখ আশ্ৰাফুল হুছেইনে। বৰ্তমান তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ আশ্ৰাফুল উপস্থিত আছে। তাৰ পৰা আশ্ৰাফুলে অলপমান কিবা জনাব আপোনালোকক, দৰ্শকসকলক। বিশেষকৈ আমি চব জেগাৰ পৰা ৰিপৰ্টটো ওলাইছো। গতিকে বহুত বেয়া পৰিস্থিতি হৈ আছে বাটামাৰী গাঁওখন। ঠিক আছে, হ'ব বাৰু। ঠিক আছে, ইতিমধ্যে শ্বেখ আশ্ৰাফুল আপোনাক ধন্যবাদ।